নমস্কাৰ, আজি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ কঁঠালৰ মুচিৰ এটি ৰেচিপি। আপোনালোকে ভাল পাব আৰু আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ। কঁঠালৰ মুচিখিনি মই ভালকৈ কাটি লৈছোঁ আৰু কুকাৰত সেই কঁঠালৰ মুচিখিনি দিছোঁ। তাতে পানী দিছোঁ আৰু পৰিমাণ মতে নিমখ হালধি দি মই 2টা চিটি অহালৈ এইখিনি সিজিবলৈ দিম। তাৰপিছত মই প্ৰস্তুত কৰি লৈছোঁ আদা, নহৰু, জলকীয়া আৰু গৰম মছলা দি পেলাই এটি পেষ্ট বনাই লৈছোঁ। লগতে মই বনাই লৈছোঁ বিলাহীৰ পেষ্ট। তাৰপাছত এয়া আলুখিনি মই ভাজি ল'লোঁ। তাৰপিছত ভাজি ল'লোঁ সিজাই লোৱা কঁঠালৰ মুচিখিনি। তাৰপিছত মই সেইখিনি কাঢ়ি ল'ম। তাত তেলত মই তেজপাত আৰু পিঁয়াজ দিম। তাতে আদা নহৰু পেষ্টখিনি দিম আৰু বিলাহীৰ পেষ্টখিনি দি ভালকৈ ভাজি ল'ম। তাতে মই দিম নিমখ হালধি, গৰম মছলা, জলকীয়া গুড়ি, ধনিয়া গুড়ি আৰু চিকেন মছলা দি পেলাই ভালকৈ ভাজি ল'ম। ভাজি লোৱাৰ পাছত তাত মই অলপ পানী দিম। তাৰপাছত কঁঠালৰ মুচি আৰু আলুখিনি দি ভালকৈ ভাজি এয়া মোৰ কঁঠালৰ মুচিৰ ৰেচিপি তৈয়াৰ হৈ গ'ল।